মোৰ নাম হৈছে মনোৱাৰ হুছেইন ফাৰুকী আৰু মোৰ ঘৰ জাৰামাৰী লাঙ্গিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৰামাৰী। আপোনালোকে নিশ্চয় জানে মই শিক্ষকতা কৰিছিলো, প্ৰায় 22 বছৰ কাল মই শিক্ষক হৈ আছিলো। মই ডুমডুমীয়া বালিচত্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুলতো কাম কৰিছো, পাটামাৰী হাই স্কুলতো কাম কৰিছো। ইয়াৰ পিছত শেহতীয়াকৈ মই বেচামাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত মই যোগদান কৰিছিলো। শেষ পৰ্যায়ত মই বেচামাৰী হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই বিষয় শিক্ষক হিচাপে কৰ্মৰত আছিলো, তাৰ পৰা মই অব্যাহতি লৈছো। আচলতে অব্যাহতি লোৱাৰ কাৰণ আমাৰ আগৰ বক্তা দুজনে কৈছে যে মই আগৰ পৰাই অলপ সামাজিক কামৰ লগত জড়িত আছিলো। যিকোনো অনুষ্ঠান সেয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই আচলতে কাম কৰি ভাল পাইছিলো। যুৱকসকলৰ লগত মই কাম কৰি ভাল পাওঁ। বিভিন্ন খেলা ধূলাই হওক, বিহু হওক, যিকোনো অনুষ্ঠানত মই জড়িত থাকি ভাল পাইছিলো। লাহে লাহে ক্ৰমান্বয়ে মই অনুভৱ কৰিব পাৰিছিলো আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি আমাৰ চৰকাৰখনে কৰা যিটো বঞ্চনা লাঞ্ছনা যিটো আমি দেখি আহিছিলো, তাত আচলতে মই যিখিনি ক'বলগীয়া থাকে সেইখিনি কোৱাত আচলতে অসুবিধা হয়। যিহেতু মই এজন চৰকাৰী চাকৰি কৰিছিলো আৰু চাকৰি কৰি থাকোতে চৰকাৰৰ পৰা দৰমহা লৈ আকৌ চৰকাৰৰ বদনাম হোৱাটো আচলতে উচিত নহয়। আমাৰ ভাৰতবৰ্ষৰ সংবিধানে চবকে আমাৰ ধৰ্ম পালন কৰিবলৈ আমাক এইটো অধিকাৰ দিছে। সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে, বেয়া আইনীভাৱে আমাক বিজেপি চৰকাৰে আমাক বঞ্চিত কৰি আছে। চবৰে অধিকাৰ আছে ধৰ্ম পালন কৰিবলৈ, হিন্দুৰো আছে, মুছলমানৰো আছে, বেলেগ সম্প্ৰদায়ৰ মানুহৰ আছে। যিয়ে নহওক আগন্তুক 2026 চনত আপোনালোকে যিটো ইলেকশ্যন আহি আছে তাত ভোট দিওঁতে খুব সাৱধান হ'ব লাগিব। কাৰণ আমাৰ মাজত আমাৰ অসমত আৰু দুটামান তিনিটামান দল আছে, যি দলে আচলতে আমাৰ ভোটখিনি কাট কৰি বিজেপি চৰকাৰ হোৱাত সহায় কৰে। আমি আচলতে সেইবিলাকত আমি সজাগ সচেতন হ'ব লাগিব। আমাৰ ইউডিএফটো গম পাইছে যোৱা 20 বছৰ ধৰি বটৰ জবাত নহলেও আপোনালোকে বটৰ জবাত আছিলে, কিন্তু আমাৰ ভি সমষ্টি হওক বা গোটেই অসমতে হওক তেওঁলোকে সৰ্বোচ্চ চিট পাইছে। মানে তেওঁলোকে যিমান পাব লাগে সিমানেই পাইছে। ইমান পাই পেলাইও যদি চৰকাৰত আহিব পৰা নাই তেতিয়াহ'লে আৰু কেতিয়াও আহিব নোৱাৰে। আৰু আমি সদায় যদি খালি বিৰোধী দলত থাকো চৰকাৰত যদি আমি অংশগ্ৰহণ কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ কেতিয়াও উন্নতি নহয়। গতিকে আমি খুব সাৱধানে এই 2026 নিৰ্বাচনটো আমি চাব লাগিব। তেওঁলোকে বিজেপি যেনেকুৱা সাম্প্ৰদায়িক দল, ইউডিএফও ঠিক একেই সাম্প্ৰদায়িক দল। আমি সাম্প্ৰদায়িক যেতিয়া মেৰুকৰণ হৈ যাব, মেৰুকৰণ হৈ গলে এইফালে ইউডিএফৰ লাভ হ'ব, সেইফালে হ'ব বিজেপিৰ লাভ। গতিকে ইউডিএফত চৰকাৰ কৰিব নোৱাৰিব, চৰকাৰ আহি যাব বিজেপি। গতিকে আমাৰ অৱস্থা একেই হ'ব, একে মানে আৰু খুব বেছি হ'ব। আমাৰ ওচৰৰে ম্যানমাৰত কেনেকুৱা ঘটনা হৈছিল, আমাৰ তেনেকুৱা নহলেও আমি ইয়াত চতুৰ্থ শ্ৰেণীৰ নাগৰিক, তৃতীয় শ্ৰেণীৰো নহয়, চতুৰ্থ শ্ৰেণীৰ নাগৰিক হিচাপে আমি জীয়াই থাকিব লাগিব। কাৰণ আমি মাটিৰ অধিকাৰ নাপাওঁ, আমি শিক্ষাৰ অধিকাৰ নাপাওঁ, আমাৰ চাকৰি নহ'ব। যদি আমাৰ নাগৰিকত্ব নাথাকে আমি কি পাম? আমি একো নাপাওঁ। গতিকে ৰাইজ আপোনালোকলৈ এটাই অনুৰোধ যে আগন্তুক 2026 চনত যিটো নিৰ্বাচন হ'ব এইটো খুব এটা জটিল নিৰ্বাচন হ'ব আমাৰ কাৰণে। আমি যদি তাত বিবেক বুদ্ধি খটাই ভোট নিদিওঁ, কেৱল যদি আবেগত উঠি বাঢ়ি আমি গুচি যাওঁ তেতিয়াহ'লে আমাৰ অৱস্থা এই যোৱা 20 বছৰৰ যি অৱস্থা হৈছিল ঠিক তেনেকুৱা হ'ব। আমি আৰু 40 বছৰ আমি পিছুৱাই যাম। আৰু এটা দল আছে আমাৰ ৰাইজৰ দল, অখিল গগৈ। আপোনালোকে যদি চাই অলপ যদি বিচাৰ কৰে তেতিয়া চাব অখিল গগৈৰ তলে আকৌ মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ আছে। তেওঁ আকৌ কাজিৰঙাত খুব 25 বিঘা মাটি লৈ এটা ৰেষ্টুৰেণ্ট খুলিছে। সেই মাটিটো কোনে দিলে? আপোনালোকে যদি অলপ অধ্যয়ন কৰে চাব সেই মাটি এই আমাৰ মুখ্যমন্ত্ৰীয়ে দিছে। গতিকে মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ এটা মিল আছে। গতিকে আমি ইউডিএফে হওক বা ৰাইজৰ দলেই হওক যেতিয়া ভোট বিচাৰিবলৈ আহিব আমি যাতে তাত তেওঁলোকৰ কথা উঠি বাঢ়ি নগৈ আমি যাতে সঠিক সিদ্ধান্ত লওঁ। আপোনালোকে গম পাইছে যে কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু বিজেপিৰ নিচিনা এটা শক্তিশালী দলক যদি পৰাজিত কৰিবলগীয়া হয় তেতিয়াহ'লে একমাত্ৰ দল এটাই আছে অসমত, সেইটো হৈছে কংগ্ৰেছ দল। আৰু কংগ্ৰেছ দলটো যদি চৰকাৰত আহে তেতিয়া অন্তত আমি শান্তিৰে হ'ব পাৰিম। আমাৰ সংখ্যালঘু মানুহখিনি এই মানুহখিনি আচলতে চৰকাৰৰ পৰা একো নিবিচাৰে। কাৰণ আমি চবেই কাম বন কৰি পথাৰত কাম কৰি খেতি বাতি কৰি কিবা বিজনেছ কৰি চবেই কিন্তু খায়। কিন্তু আমি কোনটো বিচাৰো? যে এটা নিৰাপত্তা বিচাৰো। আমাৰ যাতে নিৰাপত্তাটো যাতে সুনিশ্চিত হয় আমি সেইবিলাক কথা চিন্তা কৰি আপোনালোকে আগন্তুক 2026 চনত আপোনালোকে এটা সিদ্ধান্ত নিশ্চয় ল'ব।